অসম সাহিত্যবাৰে বৃহৎ অধিৱেশনৰ পৰা অসমীয়া ভাষা সাহিত্যৰ কিবা লাভ হ'লনে, এই কথাটোৱে বিচাৰ্য বিষয়। অৱশ্যে এটা কথা কওঁ যে পাঠশালাই খুব ধুনীয়াকৈ সৰ্বাংগ সুন্দৰভাৱে আয়োজন কৰিছে। আয়োজক পাৰ্টি সম্পূৰ্ণ কৃতিত্বৰ অধিকাৰী, কিন্তু যি কেৰণ, যি গোলমাল, অসম সাহিত্যবাৰ নেতৃবৃন্দৰ যি অদূৰদৰ্শিতা, তেওঁলোকৰ যি স্বাৰ্থপৰতা, ব্যক্তিকেন্দ্ৰিক যি চিন্তা, সেই চিন্তাবোৰ 100% প্ৰকাশ পাইছে। এই কথাবোৰ ক'বলৈ নাযাওঁ, কিন্তু আমি ক'ব খুজিছোঁ এই সভাৰ পৰা ভাষা সাহিত্যৰ কি লাভ হ'ল। মাজতে এটা কথা কওঁ, 4 তাৰিখে শেষ হ'ল, তো 4 তাৰিখে এটা আমাৰ ভাল খবৰ আছে। ভাল খবৰটো হ'ল এই বজালী অধিৱেশনখনৰ অন্যতম উদ্যোক্তা, যাৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও লৈছিল, ঠিকাদাৰ অনুপম শৰ্মাৰ হোটেলখনে 5 তাৰকা হোটেলৰ মৰ্যাদা লাভ কৰি পৰ্যটন বিভাগৰ পৰা। এইটো এটা ভাল খবৰ। 4 তাৰিখে ওলোৱা এটা ভাল খবৰ। যিয়েনো অসমীয়া ঠিকাদাৰ এটাই ব্যক্তিগত খণ্ডত প্ৰথমখন হোটেল অসমত, যিখনে 5 তাৰকাৰ মৰ্যাদা পালে, আমি অভিনন্দন জনাইছোঁ। এতিয়া কথাটো হ'ল, এই সাহিত্য সভাখনে ভাষা ৰক্ষাৰ বাবে, সাহিত্য ৰক্ষাৰ বাবে কিবা প্ৰস্তাৱ গ্ৰহণ কৰিলেনে? চৰকাৰক বাধ্য কৰাব পাৰিবনে যে 8 বছৰত প্ৰায় 8,000তকৈও অধিক বিদ্যালয় যে বন্ধ হৈছে, অসমীয়া মাধ্যমৰ বিদ্যালয়, সেইবিলাক খুলিব পাৰিবনে? আনহাতে APSC পৰীক্ষাত যে অসমীয়া ভাষাৰ প্ৰশ্নকাকতখন বাতিল কৰা হৈছে, সেইখন পুনৰ তাত সংযোজন কৰিব পাৰিবনে? এই দাবীটো জনাইছেনে? অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পাইছে, বিৰাট চিঞৰ বাখৰ কৰি লাভ নাই। সংস্কৃত ধ্ৰুপদী ভাষা আছে, কিন্তু কি হ'ল চবেই জানে, বিলুপ্তিৰ পথত। বাতৰি কাকতত এটা খবৰ দেখিলোঁ যে বৰাক উপত্যকাতো অসম সাহিত্যবাৰ কাৰ্যালয় হ'ব, ভাষা ৰজা বা ৰসৰাজৰ প্ৰতিমূৰ্তি হ'ব, মন্ত্ৰী কৃষ্ণেন্দু পালে কৈছে। এতিয়া আমাৰ কথাটো হ'ল, বৰাক উপত্যকাত বৰ্তমান এখনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাই। যি এখন আছিল বন্ধ হৈ গ'ল, বন্ধ হ'ব বহুদিন হ'ল। তাৰ পিছত এই কৃষ্ণেন্দু পালে কেইদিনমান পূৰ্বে শিলচৰত বাংলা সাহিত্যৰ পৃষ্ঠপোষকতা কৰিছিল। গতিকে এওঁলোকৰ দুতলীয়া কাৰবাৰবোৰ চাওক। এওঁলোকৰ পৰা অসমীয়া ভাষা সাহিত্যৰ কিবা উন্নয়ন হোৱাৰ আশা কৰিব পাৰেনে? তলে তলে এওঁলোকে কিন্তু চিপৰাং মাৰি আছে। একদম মুকলি প্ৰত্যাহ্বান, মুকলি কথা, মুকলি। মই এইকাৰণে কৈছোঁ, এওঁলোকে শিলচৰত অনুষ্ঠিত বাংলা সাহিত্য বা অসমৰ মূল পৃষ্ঠপোষক আছিল, মিটিঙত আছিল তেওঁলোক। গতিকে বৰাকত সাহিত্য সভাৰ কাৰ্যালয় অনুষ্ঠিত হ'ব বুলি যি বাতৰি প্ৰচাৰ কৰা হৈছে, যি ধৰণে উৎসাহ এটা দেখুৱাইছে অসম সাহিত্যবাৰ একাংশ বিষয়ববীয়াই, গুৰুত্বপূৰ্ণ কাম নাই, নেচেল, চব ফুচ। নতুন বাতৰি এটা পাইছোঁ, মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ আছে, তাত সকলো কাৰ্যালয়ত মাৰাঠী ভাষা বাধ্যতামূলক কৰা হৈছে। অসমত কিয় কৰা হোৱা নাই? অসমততো ভাষা আন্দোলন হৈছিল, অসম আন্দোলন হৈছিল। ভাষা আন্দোলনত কি হৈছিল প্ৰত্যেকেই জানে। তাৰ পিছতো কিয় অসমত আমাৰ প্ৰিয় স্বদেশ স্বজাতিৰ কথা কোৱা, জাতি মাতি ভেটিৰ কথা কোৱা চৰকাৰখনে অসমীয়া ভাষাটো বাধ্যতামূলক কৰিব পৰা নাই? বাধ্যতামূলক কৰিব দূৰৰ কথা, APSCৰ পৰা প্ৰশ্নকাকতখনেই বাতিল কৰি দিলে। আৰু এটা সাহিত্যবাক প্ৰশ্ন সুধিব খুজিছোঁ, ৰাজনৈতিক নেতা ঠিকাদাৰ নোহোৱাকৈ আপোনালোকে পাঠশালাৰ দৰে অধিৱেশন পাতিব পাৰিবনে? দুলীয়াজনত অধিৱেশন হ'ব, দুলীয়াজনত এই ধৰণে ৰাজনৈতিক নেতাসকলে ভিৰ কৰিবনে? এইবাৰ অধিৱেশনত কোনজন ৰাজনৈতিক নেতাৰ ভিৰ নাছিল? আনকি মঞ্চ সজ্জালৈকে, সকলোবোৰ চোৱা চিতা কৰালৈকে ৰাজনৈতিক নেতাসকল তাত ভৰি পৰি আছিল। এই যে বুজ লোৱা ভিৰ ৰাজনৈতিক নেতাৰ, এইবোৰ নোহোৱাকৈ অসম সাহিত্য বা সাধাৰণ জনতাৰ টকাৰে এই ধৰণৰ সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ কলিজা আছেনে, দম আছেনে, যোগ্যতা আছেনে, সামৰ্থ্য আছেনে, কৰিব পাৰিবনে? এই প্ৰশ্নবোৰেই গুৰুত্বপূৰ্ণ। আৰু আমি কম, ৰাজনৈতিক নেতা, কোনো ঠিকাদাৰ, একাংশ বদমাছ লোকৰ পৃষ্ঠপোষকতা অবিহনে এই ধৰণে ব্যাপক মেলা এখন আয়োজন কৰাটো অসম্ভৱ, বিশেষকৈ বৰ্তমান সময়ত অসম সাহিত্য সভাৰ বাবে। অৱশ্যে একাংশই তেল মাৰিবৰ কাৰণে অসমৰ একমাত্ৰ সৰ্বশেষ গত্যন্তৰ নাই তাই বাৰু, অসম সাহিত্য সভাই জাতীয় অনুষ্ঠান বুলি, জাতীয় সংগঠন বুলি তাত ভাষণ দিছে। জাতীয় জীৱনৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ অনুষ্ঠান, জাতীয় জীৱনৰ চেতনা উদ্বুদ্ধ কৰা অনুষ্ঠান, এই ধৰণে ভাষণ দি আহিছে। কিয় দিছে তেওঁলোকে জানিব, বঁটা বহনৰ কাৰণে দিছে বোধহয়, সেইবিলাক বাদ দিছোঁ। কিন্তু বৰ্তমান সময়ত সেই সাহিত্য সভা আৰু এই সাহিত্য সভাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। বৰ্তমান সাহিত্য সভাৰ নেতৃত্বৰ বাবে সাহিত্য সভাই পূৰ্বৰ মৰ্যাদা হেৰুৱাই পেলাইছে। পূৰ্বৰ লগত এতিয়া সাহিত্য সভাৰ আকাশ পাতাল পাৰ্থক্য, তুলনা কৰি লাভ নাই। সেই ৰামো নাই, সেই অযোধ্যা নাই। এতিয়া সাহিত্য সভা কাৰ, কেনেকে, কোনে চলাই আছে, কোনে পৰিচালনা কৰা আছে, এই কথাবোৰ সাধাৰণ জনতাই জনা হৈছে। ধন্যবাদ।